সকলোকে শিৱ পূজাৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আৰু ফ্ৰেণ্ডছ, এতিয়া আছোঁ মই গোলাঘাট ডিষ্ট্ৰিক্ট ঢেকিয়ালত। আৰু মানে আজিতো জানেই শিৱৰাত্ৰি আজি। আৰু মানে এতিয়া ৰুমত আহিছোঁ, কাম চাম শেষ হ'ল। ৰুমত এতিয়া মানে ফ্ৰেছ হোৱা নাই, গা চা ধুই ফ্ৰেছ হৈ লওঁ। তাৰপিছত ইয়াৰে মানে মন্দিৰত পেণ্ডেলত মানে ইমান ডাঙৰকৈ মানে শিৱৰাত্ৰি পালন কৰা হোৱা নাই, কিবা মানে অলপ মানে প্ৰব্লেমৰ কাৰণে মানে সৰুকৈ শিৱৰাত্ৰি পালন কৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আছোঁ আমি ৰুমত। আৰু মানে যোৱাকালি আছিলোঁ বোকাঘাটত ৰুম চেঞ্জ দেখালে। সদায় মানে ৰুম চেঞ্জ হৈ থাকে আমাৰ 3 দিনৰ মূৰে মূৰে। মানে যিমান নতুন মানে ঘৰ বনায়, সেই নতুন ঘৰৰ মানে ৰুমবিলাক উদ্বোধনীহে আমি কৰোঁ। উদ্বোধনী প্ৰথম আমি কৰোঁ, তাৰপিছতে মানে ঘৰৰ ফেমিলিয়ে কৰে। আৰু মানে যিমান লেতেৰা ৰুম থাকে সেইবিলাক ৰুম আমি চাফা কৰোঁ। মানে লেতেৰা ৰুমবিলাক আমি চাফা কৰোঁ। আৰু আজিতো ইমান পুৰণা ৰুম থাকে। আৰু আজি শিৱৰাত্ৰি উপলক্ষে মানে চুলি দাড়ি কাটিম বুলি ভাবছিলোঁ, দৰমহা দিয়া নাই। আৰু দৰমহা পালে আৰু ছুটি কৰিম। ছুটি কৰিলে ভাল লাগিব নে নাই কমেণ্ট কৰি জনাব। দাড়ি চাড়ি মানে চব কাটি দিম, যদি ভাল লাগে কমেণ্ট কৰি জনাব। চুলিখিনি কাটি দিলে ভাল লাগিব নে নাই কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ দেৱদ্বীপ। আৰু মানে আজি শিৱৰাত্ৰি বাবা খাব লাগিব আৰু গীতা খাব লাগিব। আৰু আমাৰ এইফালে বাবাৰ মেইন আৰু ফ্ৰেণ্ডছ, এতিয়া যাই আছোঁ পেণ্ডেলত। মানে যিমানখিনি ভাবিছিলোঁ শিৱ মন্দিৰত যাম, মানে পূজা কৰিম, মানে ইমানকৈ ইয়াতে মানে মন্দিৰ নাই। ইমান চাই আহিলোঁ, ৰাস্তা দাউৰি চাই আহিলোঁ, কিন্তু মন্দিৰ নাপালোঁ শিৱ মন্দিৰ। আৰু ইয়াতে মানে দোকানত ধূপ যেতিয়া ল'ব গ'লোঁ, দোকানীজনে অকল ইয়াতে মানে ইমান শিৱ পূজা কৰা মানুহ ইমান কমেই আছে। আৰু মানে আমাৰ পেণ্ডেলৰ ফ্ৰণ্টতে সৰু মন্দিৰ এটা আছে, তাতে মানে ধূপ জ্বলাই দিম। আৰু ফ্ৰেণ্ডছ, মানে যিখিনি ভাবিছিলোঁ মানে ইয়াতে মন্দিৰত যাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে মানে ইমানকৈ মন্দিৰ নাই। আৰু এতিয়া গা চা ধুই আহিলোঁ, পেণ্ডেলত যাই আছোঁ। আৰু আমাৰ পেণ্ডেলৰ ফ্ৰণ্টত মানে পেণ্ডেলৰ সন্মুখত মানে শিৱ মন্দিৰ এটা আছে, তাতে যাম। আৰু এই দোকানৰ পৰা ধূপ লৈ ল'লোঁ আৰু ধূপ লৈ ল'লোঁ। এই ধূপটো মানে মন্দিৰত জ্বলাই দিম, শিৱ মন্দিৰত। আৰু পানীৰ বটলটো লৈছোঁ, কাৰণ ভাতৰ লগত খাবৰ কাৰণে। আৰু মানে ইয়াতে মানে পানীৰ মানে ব্যৱস্থা পানীটো একদম বেয়া, ভাল নহয় পানীটো। সেইকাৰণে মানে পানীৰ বটলটো লৈ লৈছোঁ ৰুমৰ পৰা, ফিল্টাৰ পানী। ইয়াতে মানে এই গোলাঘাট ডিষ্ট্ৰিক্টত মানে পানী বহুত লেতেৰা পানী হয়, একদম আইৰণ পানীবিলাক। সেইকাৰণে ৰুমৰ পৰা ফিল্টাৰ পানী লৈ আহিছোঁ। আৰু অলপ দূৰ আছে পামেই ইয়াত। নিজকে বিচাৰি ফ্ৰেণ্ডছ, আমাৰ মানে এইটো হৈছে পেণ্ডেল। আৰু এইপিনে আমাৰ পেণ্ডেলৰ সন্মুখত মানে শিৱ মন্দিৰটো আছে। এতিয়া শিৱ মন্দিৰটোত যাম, যাই কিনে ধূপ জ্বলাই দেখিম। ইয়াতে ধূপ জ্বলাই দিম। চিয়াৰে মানে মন্দিৰত ধূপ জ্বলাই দিলোঁ। আৰু আমাৰ ফুলেন আহিছে, আৰু এইফালে আমাৰ কটীয়া, আৰু এইফালে হেমুদাও মানে ধূপ চুপ জ্বলাই দিলে। আৰু অলপ ফুটা খাব পৰা হ'লে ভাল আছিল, অলপ দেৰি হ'ব, ভাগৱত কৰি আছে। অলপ দেৰিকৈ মানে যদি ফুটাটো খাব পৰা ভাল লাগিব বাবাৰ প্ৰসাদ। পিছফালে হ'ল পেণ্ডেল, আৰু পূৰা মানে কমিটি মাইকত পূৰা মানে আজি বাবাৰ গান বজাই আছে, পূৰা মানে ভাল লাগি আছে। আৰু ঘৰত থাকিলে মানে পূৰা মানে দিনটো মানে গোটাই খাই থাকোঁ, কিন্তু আৰু উপায় নাই। এতিয়া বাহিৰত আছোঁ, সেইকাৰণে ইমান এটা ডাঙৰকৈ মানে পালন কৰিব পৰা নাই। আৰু এটা কথা কি, মনৰ পৰা যদি পালন কৰা হয় তেতিয়া ডাঙৰ কি মানে চবতে এইটো হৈছে আমাৰ নটৰাজৰ মন্দিৰ। নটৰাজৰ মন্দিৰ সন্ধিয়া মানে ইয়াতেই পূজা কৰিব। এইটো হৈছে আমাৰ নটৰাজৰ মন্দিৰ, গ্ৰীণ ৰুমৰ ভিতৰত নটৰাজৰ মন্দিৰ। আৰু পূজাৰী হৈছে হেমুদা।
আৰু ফ্ৰেণ্ডছ মানে পূজা চূজা কৰি আহিলোঁ আৰু পেণ্ডেলৰ পৰা আহিলোঁ এতিয়া ৰুমত যাই আছোঁ ৰুমো মানে বহুত দূৰ আৰু মানে যোৱা বছৰ শিৱ পূজাত আছিলোঁ আমি গৌৰীসাগৰ শিৱসাগৰ আৰু মানে শিৱদৌলত গৈছিলোঁ মোৰ আগৰ চানা ব্লগ চেনেলটোত মানে দিয়া আছে ভিডিঅ' সেই চেনেলটো এতিয়া মানে মোৰ মানে মোবাইলটো চুৰি হোৱাৰ কাৰণে সেই চেনেলটো নাই আগৰ পুৰণা চেনেলটোত সেই ভিডিঅ'টো আপলোড কৰা আছে যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে সেই চেনেলটোত চানা ব্লগ বুলি মাৰি দিব ইউটিউবত সেই চেনেলটোত পাব মোৰ আগৰ পুৰণা চেনেলটোত মানে সেইটো চেনেল মানে এতিয়া নাই সেইটো চেনেল মানে চলোৱা নাই বৰ্তমান এইটো চেনেল চলাই আছোঁ মোৰ নতুন চেনেল হয় জেডজি চানা ব্লগ আৰু জেডজিটো কাৰণ দিছোঁ এইকাৰণে আৰু মই জুবিন দাৰ অনুৰাগী হয় সেইকাৰণে জুবিন দাৰ নামটো আগত দি কিনে মোৰ ব্লগটো মানে আৰম্ভণি হয় জেডজি চানা ব্লগ আৰু এতিয়া আছোঁ আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ ঢেকিয়ালত আৰু যোৱা বছৰ মানে ইয়াতে কৰিছিলোঁ ইয়াতে মানে যোৱা বছৰ পেণ্ডেল কৰিছিলোঁ আৰু ইয়াতে মানে যোৱা বছৰ এটা কভাৰ ভিডিঅ' বনাইছিলোঁ আমি বাগানীয়া কভাৰ ভিডিঅ' জুবিন দাৰ গানত এই ভিডিঅ'টো মানে মোৰ আগৰ ব্লগ চেনেলটোত দিয়া আছে আৰু মানে সেই ব্লগ চেনেলটোত মানে মোৰ ছাবস্ক্ৰাইবাৰ বহুত আছিল মানে 1K হ'ল হয় আৰু ভিউজো মানে বহুত আছিল কিন্তু এতিয়া উপায় নাই সেই চেনেলটোৰ মানে মই পাছপৰ্টটো পাহৰি গ'লোঁ পাছপৰ্টটো পাহৰাৰ কাৰণে মানে সেই চেনেলটো খুলিব পৰা নাই এতিয়া মানে ইটো চেনেলতে ভিডিঅ'বিলাক আপলোড দি আছোঁ আৰু যিসকলে মানে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আপোনালোকে মৰম এনেকৈ দি ৰাখিব মৰম দিলে মই আগুৱাই যোৱাৰ মানে আপোনালোকে এনেকৈ মৰম কৰি থাকিলে আৰু আপোনালোকৰ মৰমেই মোৰ হৈছে আশীৰ্বাদ আগুৱাই যোৱাৰ আশীৰ্বাদ আৰু আপোনালোকে এনেকৈ মৰম নিদিলে আপোনালোকৰ মৰম অবিহনে কেতিয়াও আগুৱাই যাব নোৱাৰোঁ আপোনালোকৰ আশীৰ্বাদ অবিহনে কেতিয়াও আগুৱাই যাব নোৱাৰোঁ আৰু এতিয়া ৰুমত যাই আছোঁ আৰু ইফালে মোৰ লগত আছে কুলেন আজি দীপু আৰু দেৱজিত নাই কুলেন আছে মোৰ লগত আৰু মানে পূজা চূজা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে ফ্ৰেণ্ডছ লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন সদস্য হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু মানে কাষত থকা বেল আইকনটো বজালে মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ তাত আগতীয়াকৈ পাবৰ বাবে তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিলৈ বাই বাই আৰু আমাৰ কোলেনে শিখৰ মিলাইছে এতিয়া শিখৰ খাই কিনে ৰুমত যাম শিখৰ লাভাৰ হয় দেই মই আৰু সেই বুলি আপোনালোকে যদি কোনোবা সৰু ল'ৰা বাচ্ছাই মোৰ ভিডিঅ'বিলাক চায় তেতিয়াহ'লে শিখৰ খোৱা দেখিলে মোক খোৱা দেখিলে আপোনালোকে যাতে শিখৰ নাখায় দেই আৰু ফ্ৰেণ্ডছ আমি য'ত আছোঁ মানে তাতে বহুত মানে চাহৰ খেতি আছে বহুত চাহ বাগান আছে আৰু এইবিলাক দেখিছে এইবিলাক গাছৰ পৰা মানে পাৰফিউম বনোৱা হয় আমি যে দিওঁ দেহাত মানে পাৰফিউম চেণ্ট বনোৱা হয় আৰু এইবিলাক মানে গছৰ বহুত দাম হয় এইবিলাক গছ আৰু যিমান মানে ইয়াতে গাঁৱৰ মানুহৰ ঘৰ আছে সকলোৰে ঘৰে ঘৰে এইবিলাক গছৰ মানে খেতি দেখাই পাব তামোল লাগে আমাৰ ফালে হ'ল তামোলৰ বাগান আছে কিন্তু আৰু এইফালে হ'ল এইবিলাক গছৰ মানে গছটোৰ নামটো নাজানো মোৰ আগৰ ভিডিঅ'টোত মানে ইয়াতে মানে মই ব্লগ বনাইছিলোঁ আৰু ব্লগ বনাওঁতে মানে এইবিলাক গছ মানে দেখাইছিলোঁ আগৰ মোৰ পুৰণা চেনেলটোত আৰু এইবাৰো আপোনালোকক দেখালোঁ মানে এই গছৰ পৰা পাৰফিউম বনোৱা হয় আৰু এই গছটো মানে ডাঙৰ এনেকুৱাকৈ পোকে ধৰিব লাগে পোকে ধৰিলে মানে বহুত দাম হয় লাখ লাখ টকা ইয়াৰ লাগে গছ দেখিছে সকলোৰে ঘৰে ঘৰে মানে তামোলতকৈ এইবিলাক গছৰ খেতিবিলাক বেছি আৰু ইয়াতে মানে চাহ বাগান বহুত আছে